এ বি চি ত্ৰিভুজৰ এ বি ইকুৱেল টু 6√3 এ চি ইকুৱেল টু প্ৰথমতে আমি ত্ৰিভুজটো আঁকি লওঁ এইটো আমি এ বি চি ত্ৰিভুজ আঁকি ল'লোঁ এ বি চি ত্ৰিভুজৰ আমি এটা কাম কৰিম কি পাইথাগোৰাছ চিৰিজ লগাই চাম যদি পাইথাগোৰাছ লগাওঁতে দুইটা ছাইড ইকুৱেল আহে তেতিয়াহ'লে আমাৰ ডাইৰেক্ট আনচাৰ কি বুলি ক'ব পাৰিম 90 ডিগ্ৰী বুলি ক'ব পাৰিম এইটো পৰীক্ষাত আহিলে মেক্সিমাম মানে পাইথাগোৰাছৰ পৰাই দি থয় গতিকে আমাৰ পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিলে এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ এতিয়া এ চি ইয়াত ভেলু কিমান দিয়া আছে এ চি 12 দিছে 12 স্কুৱেৰ ইকুৱেল টু এ বি মান কিমান দিয়া আছে 6√3 স্কুৱেৰ প্লাছ বি চি মান কিমান দিয়া আছে 6 সেণ্টিমিটাৰ 6 স্কুৱেৰ এতিয়া এইটোক 6 কৰিলে 36 আৰু √3 স্কুৱেৰ কৰিলে 3 প্লাছ 36 এইফালে আছে 144 অ'কে এতিয়া ইয়াক আমি চাওঁ কৰি পিনি এইফালে 144 তেতিয়া দুই ছাইড একে হৈছে আমাৰ ইয়াত দুটাতে আনচাৰ ইকুৱেল পাওঁ ছেম পাওঁ তেতিয়াহ'লে আমি ইয়াত একো কৰিবই নালাগে আমি ডাইৰেক্ট ইয়াত কি কৰিব পাৰিম তাৰ আনচাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে তাৰমানে এই কোনটো কথা কৈছোঁ এই কোনটো 90 ডিগ্ৰী হ'ব তাৰমানে এইডালৰ লগত এইডাল সমান হ'ব তাৰমানে তেতিয়া আমাৰ 90 ডিগ্ৰী হ'ব সেইটো মনত ৰাখিলেই হ'ল 90 ডিগ্ৰী কাৰণ আমি ছবিটো অলৰেডি তেনেকৈ আঁকিছোঁ ন সেইটো কাৰণে